জংঘলেৰে আৱৰি ধৰিছে শুৱালকুছিৰ বংশৰ হানপাৰা শিশু উদ্যান। 2 বছৰ পূৰ্বে শিশুসকলৰ বাবে মুকলি কৰা এই উদ্যানখনৰ অৱস্থা এতিয়া তথৈবচ। বিভাগীয় কৰ্তৃপক্ষৰ চৰম দায়িত্বহীনতাৰ বাবে জহি খহি গৈছে উদ্যানখনৰ সামগ্ৰীসমূহ। শিশু উদ্যানখন বন্ধ হৈ থকাৰ বাবে কদৰ্যময় হৈ পৰিছে চৌদিশ। 24 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উদ্যানখনৰ এনেকুৱা অৱস্থাৰ পিছতো গুৰুত্ব নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ। আমি দৃশ্য আপোনালোকক দেখুৱাইছো এয়া শুৱালকুছিৰ বংশৰৰ এখন শিশু উদ্যান আৰু এই শিশু উদ্যানখনৰ এই দুৰৱস্থা দেখিলে আপোনালোকে গম পাব কিমান আসলতে অৱহেলিত হৈ আছে। জংঘলেৰে আৱৰি ধৰিছে শুৱালকুছিৰ বংশৰ হানপাৰা এখন শিশু উদ্যান। 2 বছৰ পূৰ্বে শিশুসকলৰ বাবে এই উদ্যানখন মুকলি কৰা হৈছিল, কিন্তু মাত্ৰ 2 বছৰৰ পাছতেই এই উদ্যানখনৰ এই অৱস্থা দেখিলে অনুমান কৰিব পাৰিব বিভাগীয় কৰ্তৃপক্ষৰ কিমান চৰম দায়িত্বহীনতাৰ বাবে জহি খহি গৈছে উদ্যানখনৰ সামগ্ৰীসমূহ। শিশু উদ্যানখন বন্ধ হৈ থকাৰ বাবে অতি কদৰ্যময় হৈ পৰিছে উদ্যানখনৰ চৌদিশ। 24 লাখ টকা ব্যয় সাপেক্ষে এই উদ্যানখন নিৰ্মাণ কৰা হৈছিল, কিন্তু তাৰ পাছতো উদ্যানখনৰ এই কদৰ্যময় অৱস্থাৰ পাছতো কিয় বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব দিয়া নাই তাক লৈ ৰাইজৰ মনত প্ৰশ্ন উত্থাপন হৈছে। গাঁও পঞ্চায়ত আণ্ডাৰত আছিল আৰু আমাৰ এইখন খানপাৰা আদৰ্শ গাঁৱৰ আণ্ডাৰত হৈছিল। তাৰপিছত আমাৰ এইখন ধুনীয়া হৈ আছিল। পাছত 2023 চনত এইখন উদ্যানখন লয় আমাৰ হেমন্ত চৌধুৰী মুকলি কৰে। আৰু তাৰপিছতে আমাৰ যেতিয়া এই অনুষ্ঠান এখন উদ্যানখন মানুহ সমাগম নহ'ল বা অহা যোৱা নহ'ল, খুলি আছিল ঠিকেই আছিল, কিন্তু যেতিয়া মানুহ নহ'ল তেতিয়া আমাৰ এখন আত্মসহায়ক গোট চেল্ফ হেল্প গ্ৰুপ এটা গোটক দিছিল আৰু তেখেতসকলেও ধুনীয়াকৈ চাফা কৰিছিল। কিন্তু দুখৰ বিষয়, চাফা চুফা কৰাৰ পিছতে ধুমুহা বৰষুণ খুব আহিল। সেই বৰষুণ অহাৰ পাছতে আৰু এখন এনেকৈ থাকিল, হাবি জংঘলে তাৰপিছত আৰু মানে হাবি জংঘল আহিল। এইবিলাক চেগুনৰ কাষত চেগুনৰ গছ আছে, তাৰ পৰা গুটি আহি হৈছে। আৰু যোৱা পৰহি আমাৰ পঞ্চায়তৰ আমাৰ ছেক্ৰেটাৰী আৰু ডিচিৰ পৰা মই নাজানো, কিন্তু ময়ে আহিছিলোঁ, মই গেটটো খুলি দিছিলোঁ। তাৰপিছত আৰু সিহঁতে আহি পেলাই চাই এসপ্তাহৰ ভিতৰত এইখিনি চাফা চুফা কৰি ৰং চং বেয়া হৈছে, বৰষুণ চৰষুণ পৰি আছিল, বেয়া হৈছিল। সেইখিনি কৰিম, আধা অংশ বেয়া হৈ গৈছে, সেইটো বেয়া হৈছিল।